এইবেলিৰ অম্বুবাচী মহাযোগ অহাকালি ৰাতি 9:08 যোৱাত প্ৰবৃত্তি হ'ব আৰু একাধিক্ৰমে আমাৰ এটা পৰম্পৰা আছে। আমি 3 দিনলৈকে মন্দিৰ বন্ধ হয়, অৰ্থাৎ 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ 3 দিনে মন্দিৰ বন্ধ থাকিব আৰু 26 তাৰিখে আমি ৰাতিপুৱাই দেৱীৰ যিখিনি নিত্যকৰ্ম, স্নান পৰ্ব, দেৱীৰ পূজা আদি সমাপনৰ পিছত আমি সমগ্ৰ ভক্তগণৰ কাৰণে দুৱাৰ মুকলি কৰি দিম। ইতিমধ্যে আমাৰ মা কামাখ্যালৈ বহুখিনি ভক্ত আগমন হৈছে আৰু অহাকালিয়ে আমাৰ পৰ্বটো আৰম্ভ হ'ব। ইতিমধ্যে এই ভক্তসকল যিসকল আহিছে তেওঁলোকৰ সা সুবিধাখিনিৰ কাৰণে যাতে তেওঁলোকে এটা সুস্থিৰ পৰিৱেশত এই মহোৎসৱটো পালন কৰিব পাৰোঁ, সেই উদ্দেশ্য হাতত ৰাখি আমি আমাৰ মন্দিৰ পৰিচালনা কমিটি আছে, মন্দিৰ পৰিচালনা কমিটিৰ সহযোগত মেলা পৰিচালনা কমিটিয়ে কামাখ্যালৈ অহা যাত্ৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকৰ কাৰণে ব্যৱস্থা বুলি তেওঁলোকে হাতত লৈছে। সুৰক্ষাকৰ্মী, CC কেমেৰা, খোৱা পানীৰ ব্যৱস্থা আদি বিভিন্ন ধৰণৰ যিখিনি এচেঞ্চিয়েল আইটেম সেইখিনি সকলোখিনি প্ৰস্তুতি কৰিছে। ইপিনে আমাৰ প্ৰতি বছৰৰ দৰে এইবেলিও জিলা প্ৰশাসনৰ, পুলিচ প্ৰশাসনৰ সহযোগত যাতে সকলোখিনি আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ তেওঁলোকৰ লগতো কেইবালোচনী আলোচনা হৈছিলে আৰু ইতিমধ্যে তেওঁলোকে কাম আৰম্ভ কৰিছে। যাত্ৰীসকললৈ নিবেদন যে কামাখ্যা পাহাৰৰ আশে পাশে যাত্ৰীসকলৰ থকা মিলা কোনো ধৰণৰ খোৱাৰ ব্যৱস্থা নাই। এই ক্ষেত্ৰত আমাৰ বৰিপাৰা অঞ্চল, পাণ্ডু, মালিগাঁও আদিতে তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা আছে। কামাখ্যালৈ উঠি অহা পদপথ অৰ্থাৎ আমাৰ নামচাৰি পইণ্টৰ পৰা কামাখ্যালৈ অহা পদপথত যাতে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় সেই উদ্দেশ্য হাতত ৰাখি এইবেলি আমাৰ মন্দিৰ কৰ্তৃপক্ষই সম্পূৰ্ণ ৰাস্তাত কাৰ্পেটিঙৰ ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে গৰমৰ পৰা মুক্ত পায়, ঠাণ্ডা খোৱা পানী আদি ব্যৱস্থা থাকিব, চিকিৎসা থাকিব, যাতে কোনো ধৰণৰ ত্ৰুটি নহয় সেই উদ্দেশ্য হাতত ৰাখি আমি এইবিলাক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যাত্ৰীসকলৰ নিবেদন যাতে এই মহোৎসৱত শান্তি পৰিৱেশত মগ্নতা অৱলম্বন কৰি যাতে কোনো হাই হুৰিমি নকৰি এই মহোৎসৱটো সুকলমে পালন কৰাত আমাক সহায় সহযোগিতা